নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুৰ কীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰু পন্থত যি সাধনা কৰি আছিলোঁ তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, সেনেতে তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুত সাধনা কৰি থাকোঁতে ধৰ্ম হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদেশী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকত থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে। আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদেশী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰ পৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুখৰিয়ে আহে আৰু সুখৰিয়ে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়। এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে। আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন,
সকলোৱে কৈ আছিল যে কবি যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে, এই প্ৰশ্নটো আহিল। কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি, কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল। তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল, গুৰুজনাক ক'লে, শংকৰ গুৰুজনাই ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা। দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে, দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা, কবি তেওঁ যৌৱন অৰ্থাৎ মুছলমান, তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল? তেতিয়া কথা গুৰুচৰ্য্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি থৈ কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে। এতিয়া আমিও ক'ব নালাগে, শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয়। ছাৰ, আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে। কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ নহয় বুলি? ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত? আমি তত্ত্বদেশী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ, তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে। শ্ৰী দেৱী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে, তেওঁলোক যে অজৰ অমৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু আছে। তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ, জন্ম লৈছোঁ, আমাৰ জন্ম মৃত্যু আছে, কিন্তু তোমাৰহে জন্ম মৃত্যু নাই। এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ, আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে। ছাৰ, যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয়, এই কথাষাৰ আপুনি ব্যক্ত কৰিলে। ছাৰ, আপুনি যি সাধনা কৰি আছে বৰ্তমান, সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে। আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি? তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতিৰ দুবাৰ জন্ম হয়, এবাৰ মাতৃগৰ্ভৰ পৰা, এটা আধ্যাত্মিক গুৰুৰ পৰা। আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায়, সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয়, আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি। যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদ্গুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে, কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগতে গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে। আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ? গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি? নাই, এইটোতো আমি শাস্ত্ৰত পাইছোঁ যে ৰাম অৱতাৰ, ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে, দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে, তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই। এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ। যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে, তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ, কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই। আৰু আগত যিটো ভয় আছিলে, মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ, কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত, প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ, কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে, কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। এইটো কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? নহয়, এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি। আদি সনাতন ধৰ্ম যিটো আছিল, আমি
বৰ্তমান সমাজবিলাকে বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল যেনেকৈ এতিয়া এতিয়া দশৰথ পুত্ৰক ৰামক মানুহে পূজা কৰে কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে যিজন ৰামক পূজা কৰিলেহে আমি মানে সফলতা লাভ কৰিব পাৰিম আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধিয়ে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ ছাৰ আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে নাই এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন শাস্ত্ৰইনো কি কৈছে এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মা সাধনাটো আপোনালোকে কৰক ভগৱানে নোৱাৰা কাম একো নাই গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক আহি ভক্তি সাধনা কৰক ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক তাত সন্ত ৰামপালজী মহাৰাজ বুলি পেলাই চাৰ্চ কৰক সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব সেই সৎসংগৰ তলত নম্বৰ আহিব সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে সেই নামদান কেন্দ্ৰৰ অনুসন্ধান পাব আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয় সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি ধন্যবাদ থাকিল ছাৰ ধন্যবাদ